আমি তাৰমানে এইখিনি অলপমান মানে চাফ চিকুণ কৰিছোঁ, এইকেইদিন ধৰি কৰি আছোঁ। তাৰপিছত কি হৈছে আপোনাৰ আমি বাঁহৰ পাত মানে অকণমান এনে থুপ দি থৈ দিছিলোঁ। তাৰপিছত কেনেকৈ গাছডাল শুকাই গৈছে। এইডাল গছ হৈছে আমাৰ 120 বছৰ পুৰণি গছ, য'ত আমাৰ ককা দেউতাহঁতৰ আগৰ গছ। তাৰপিছত বহুত মানুহ তাৰমানে কিনিবৰ কাৰণে বহুত বেপাৰী আহিছিলে, আহি পেলাই কয় যে দাদা গছডাল বেচক। তাৰপিছত আমি গোটেইখিনি ঘৰত আলোচনা কৰি যে এইডাল ককা দেউতাহঁতৰ গছ, এইডাল আমি বিক্ৰী নকৰোঁ বা কাটিও নেপেলাওঁ। চ' আজি আমি এনেকৈ জংঘল চংঘল চাফা কৰি থাকোঁতে আমি ইয়াতে দিছিলোঁ, ওচৰতে, গছৰ ওচৰত নহয়, অলপ আঁতৰত। তাৰপিছত কেনেকৈ ওপৰত লাগি গ'ল। শুকান গছ তলত লাগিব লাগে, ওপৰত লাগি গৈছে একদম। আচৰিত হৈ পৰিছে। তাৰপিছত আচৰিত হৈ গৈছোঁ। তাৰপিছত অকণমান পিছত চালোঁ, আৰে বৰষুণ, কোনো শব্দ নাই, আচৰিত। তাৰমানে এনেকুৱা এটা কাহিনী হৈ গৈছে যে গছডালত কিবা এটা এনেকুৱা বস্তু আছিল নেকি। তাৰপিছত এতিয়া যেনেকৈ নহ'লেও বৰষুণ আহি পেলাই গছডাল এতিয়া ওপৰত জুই লাগি পেলাই ভাঙি গ'ল, এতিয়া নাইকিয়া হৈ গ'ল। আৰু গাঁওবাসীৰ মাজত আতংকৰ সৃষ্টি, এটা আতংকৰ পৰিৱেশ এটা হৈ গৈছিল। তাৰমানে ইমান পুৰণা গছ, কোনেও আজিলৈকে মানে এনেকুৱা পৰিস্থিতি দেখা নাই। আৰু এইডাল গছতে আমাৰ বহু মানে আপোনাৰ নৱেম্বৰ টু ডিচেম্বৰ মানত মানে সেই যে এই শামুক খোলা চৰাইবিলাকৰ এইডাল গছতে আহি বহিছিল। মানে সেইকাৰণে মানুহবিলাক ভাবিলে কি হৈ গ'ল অকস্মাত গাছডাল। কি গছ আছিল? এইডাল শিমলু গছ। এতিয়া গাঁওবাসী সকলোৱে মানে ওলাইছে, চব ওলাই আহিছে, চবে ছাপৰ্ট কৰিছে যে কেনেকৈ কি হ'ল, চবে আহিলে পানী। জুইৰ সূত্ৰপাতটো কেনেকৈ হৈছিল? জুইৰ সূত্ৰপাতটো একচুৱেলি কৈছে আমি যেতিয়া জংঘল চাফা কৰিছোঁ দুপৰীয়া ভাগত, তেতিয়া আমি ইয়াতে বাঁহৰ পাত আছিলে, বাঁহ পাতবিলাক আমি ক্ল'জ কৰি পেলাই জ্বলাই দিছোঁ। জ্বলাই দি তাৰপিছত সন্ধিয়া আমাৰ যিজন কাম কৰা মানুহ আছিল তেখেতেও গ'ল, ময়ো গ'লোঁ। তাৰপিছত গম পালোঁ অলপ পিছত, ওপৰত কেনেকৈ জুই আহিল, হয়তো বাঁহৰ পাত ওপৰত গৈ শুকান হেৰিত লাগিল নেকি, সেনেকুৱা হ'ব। অগ্নি নিৰ্বাপক বাহিনীৰ লোক আহিছিল। সিহঁতে আহি পেলাই চাইছে, কৈছে মানে কি সিহঁতে এনেকৈ ঘূৰি সোমোৱা ৰাস্তা পোৱা নাই। অলৰেডি সিহঁতে নিজে বুজি পাইছে নেকি যে ইফালে সোমাব নোৱাৰিব জংঘলৰ মাজত, সেইটোৱে। ঠিক আছে।